নেক্সট এতিয়া চোৱা অনুশীলনী 1.1 ক্লাছ 10 মেথছৰ আমাৰ 5 নম্বৰ প্ৰশ্ন পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা এনৰ ক্ষেত্ৰত 6n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব পাৰে নে নাই এইটো আমাৰ মানে চেক কৰিবলৈ কৈছে। ইয়াত চোৱা কি দিয়া আছে 6n সংখ্যাটো কি দিয়া আছে আমাৰ 6n। প্ৰথমে ইয়াত সলিউশন লিখি লওঁ, 5ৰ সলিউশন 5 নম্বৰ প্ৰশ্নৰ সলিউশন। ইয়াত কি আছে 6n, n যেটো n কি স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা আমাৰ কি স্বাভাৱিক সংখ্যা আমাৰ 1ৰ পৰা আৰম্ভ হয় এনেকৈ গৈ থাকে কলৈ ইনফিনিটিলৈ মানে অসীমলৈ গৈ থাকে। এই গোটেইকেইটা কি আমাৰ স্বাভাৱিক সংখ্যা আৰু ইয়াত আমাৰ এনৰ মানে 6ৰ পাৱাৰত n আছে আৰু এনৰ মান এইবিলাক বহাই চাবলৈ মানে কৈছে যে সেই সংখ্যাটো শূন্য অংকৰে শেষ হ'ব পাৰে নে নাই। এতিয়া চোৱা যিবিলাক সংখ্যা আমাৰ শূন্য অংকৰে শেষ হয় সেই সংখ্যাকেইটা মই এতিয়া ল'ম আৰু চেক কৰিম ইয়াত কিবা মানে বেলেগ পেটাৰ্ণ আছে নে নাই। ইয়াত মই 20ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিম। শূন্য আছে 2ৰে একবাৰ, শূন্য নামি আহিব। শূন্য আছে 2ৰে 5 বাৰ, 5 ওলাইছে মৌলিক সংখ্যা। সেয়া আৰু আমি আৰু আগুৱা মানে নাযাওঁ। এতিয়া চোৱা শূন্য আছে 2ৰে একবাৰ, এক এটা ৰৈ যায় ইয়াত আহিব 10ত 5 বাৰ, 5 আছে 5ৰে 3 বাৰ, 3 এটা মৌলিক সংখ্যা ইয়াতে ৰৈ যাব লাগিব। তাৰপিছত চোৱা শূন্য আছে, শূন্য 2ৰে 2 বাৰ নামি আহিব। ইয়াত চোৱা 20 আকৌ ওলাইছে হে 20 10 আৰু 2 5 বাৰ। ইয়াত চোৱা আমাৰ কি যিবিলাক মানে মৌলিক উৎপাদক বিশ্লেষণ কৰিছোঁ শূন্যৰে শেষ হোৱা সংখ্যা তাত 2 আছে আৰু 5 আছে। ইয়াতো 2 আছে, ইয়াতো আমাৰ কি আছে 5 আছে। ইয়াত চোৱা ইয়াত 2 আছে, ইয়াত 5 আছে। তাৰ মানে যিবিলাক সংখ্যা শূন্য অংকৰে শেষ হয় তাৰ উৎপাদক বিশ্লেষণ কৰিলে উৎপাদকত কি থাকে সদায় 2 আৰু 5 থাকে, সদায় 2 আৰু 5 থাকে। তুমি যিবিলাক মানে জিকে লোৱা তাত মানে 2 আৰু 5 থাকিবই শূন্য অংকৰে শেষ হ'লে। হে যদি আমাৰ এইটো 6n সংখ্যাৰ উৎপাদকত যদি মৌলিক উৎপাদকত 2 আৰু 5 পাই যাওঁ তাৰমানে এই সংখ্যাটো কি হ'ব আমাৰ শূন্য অংকৰে শেষ হ'ব। এতিয়া মই ইয়াত লিখিম দিয়া আছে কি দিয়া আছে 6n আৰু য'ত আমাৰ কি কৈছে য'ত n এটা স্বাভাৱিক সংখ্যা, n এটা কি স্বাভাৱিক সংখ্যা। তাৰ মানে এক আমাৰ 1ৰ পৰা আৰম্ভ হৈ অসীমলৈ শেষ হ'ব। এতিয়া মই 6nক মই লিখিব পাৰোঁ। ইয়াত চোৱা 6ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰোঁ। 6ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিলে 2 3 বাৰ 3 মৌলিক মানে মই 6ক লিখিব পাৰি 2 পূৰণ 3 লিখিব পাৰি। এতিয়া চোৱা 6ৰ জেগাত মই লিখিম 2 পূৰণ 3 আৰু ওপৰত n আহিব। ইয়াত আমাৰ কি ওলাইছে 2 আৰু 3 ওলাইছে, কিন্তু আমাৰতো 2 আৰু 5 লাগিছিল, এই দুটা থাকিব লাগিব শূন্য অংকৰে শেষ হ'বলৈ, কিন্তু নাই। সেয়া মই লিখিম। এতিয়া চোৱা মই ইয়াত কি লিখিছোঁ, গতিকে যিহেতু 6n সংখ্যাটোৰ উৎপাদকত 2 আছে কিন্তু 5 নাই, ইয়াত 5 নাই, সেয়ে 6n সংখ্যাটো কোনো স্বাভাৱিক সংখ্যা এনৰ ক্ষেত্ৰত শূন্য অংকৰে শেষ হ'ব নোৱাৰে। সেয়ে মই মানে ইয়াত প্ৰশ্নৰ পৰা লিখিছোঁ 6n সংখ্যাটো কোনো স্বাভাৱিক সংখ্যা এনৰ ক্ষেত্ৰত শূন্য অংকৰে শেষ হ'ব নোৱাৰে। এইটো মই ইয়াত লিখি দিছোঁ, প্ৰশ্নৰ পৰা উঠাই ইয়াত লিখি ল'বা। অনুশীলনী 1.1ৰ যিটো আমাৰ ক্লাছ 10 আছে, ক্লাছ 10ৰ 6 নম্বৰ প্ৰশ্ন। ইয়াত আমাৰ এইটো দিয়া আছে আৰু এইটো দিয়া আছে, সংখ্যা দুটা কিয় যৌগিক ব্যাখ্যা কৰিবলৈ কৈছে। এতিয়া চোৱা মানে আমি যেতিয়া সদায় মানে মৌলিক উৎপাদক বিশ্লেষণ কৰিছিলোঁ, ইয়াত চোৱা ইয়াত মই 64 লৈছোঁ। 64ক 3 বাৰ 2 বাৰ, তাৰপিছত 2 একবাৰ আৰু 2 6 বাৰ, 2 16ত 8 বাৰ আৰু 2 4 বাৰ, 2 2 বাৰ। ইয়াত চোৱা মই মানে সদায় মৌলিক সংখ্যা পাইছোঁ। তুমি জিকে লোৱা, ইয়াত চোৱা 10ক লৈছোঁ, 10ক 2 5 বাৰ, 2 আৰু 5। তাৰমানে ইয়াত মৌলিক উৎপাদক বিশ্লেষণ কৰি আমি সদায় কি পাইছোঁ মৌলিক সংখ্যা পাইছোঁ। যেতিয়া আমি মৌলিক সংখ্যাকেইটাক মানে এনেকৈ পূৰণ কৰি থাকোঁ সেয়া আমি তাত এটা কি যৌগিক সংখ্যা পাওঁ। ইয়াত আমাক কৈছে এই সংখ্যা দুটা যৌগিক হয় নে নহয়, মানে আমাক ক'বলৈ কৈছে যদি ইয়াৰ আমি উৎপাদকত গোটেইকেইটা সংখ্যা মৌলিক পাওঁ তেতিয়া এই সংখ্যাটো কি হ'ব আমাৰ যৌগিক হৈ যাব। তুমি ইয়াত জিকেই লোৱা তাৰ মৌলিক উৎপাদক বিশ্লেষণ কৰা, তাৰপিছত তুমি গোটেইকেইটা মৌলিক পাবা। তাৰমানে মৌলিক সংখ্যাকেইটা পূৰণ কৰি কি হয় আমাৰ যৌগিক হয়। গোটেইকেইটা মৌলিক পালে সংখ্যাটো কি হ'ব যৌগিক। এতিয়া চোৱা 6 নম্বৰটোৰ সলিউশন ইয়াৰ পৰা আৰম্ভ কৰিলোঁ। কি দিয়া আছে প্ৰথমে আমাৰ কি দিয়া আছে 7 পূৰণ 11 পূৰণ 13 যোগ 13। এইটো প্ৰথমে কৰোঁ, তাৰপিছত এইটো কৰিম। ইয়াত আৰু দিয়া আছে তাৰমানে দুটা প্ৰশ্ন ইয়াত আছে। প্ৰথমে ইয়াত চোৱা ইয়াত প্লাছ আছে, তাৰমানে এইটো এটা বেলেগ হৈ গ'ল। বেলেগ হোৱাৰ মানে আমি দুটাৰ পৰা কমন ল'ব পাৰিম। দুটাৰ পৰা ইয়াত কি আছে কমন চোৱা 13 আছে, ইয়াত 13 আছে, তাৰমানে দুটাৰ পৰা মই 13 কমন ল'ম আৰু যি বাকী ৰৈ গৈছে সেইকেইটা ব্ৰেকেটত আহি যাব। কি ৰৈ গৈছে 7 ৰৈ গৈছে, 11 ৰৈ গৈছে, ইয়াৰ পৰা মই 13 লৈ লৈছোঁ। মানে ইয়াত চোৱা 13ৰ লগত 1 পূৰণ কৰিলে আমাৰ কি হয় 13। ইয়াত 13 লৈ লৈছোঁ, কি ৰৈ যায় 1 এটা ৰৈ যায়, 1 লিখিলোঁ, মানে একো নাথাকিলে উঠাই ল'লে গোটেইখিনি 1 এটা ৰৈ যায়। এইটো যোগ চিন আৰু 13 আছে, 13 উঠাই লৈছিলোঁ, ইয়াত কি থাকিব 1 এটা ৰৈ যাব।
এতিয়া চোৱা প্ৰথমে আমি ব্ৰেকেটৰ কামটো শেষ কৰিম। হাতৰ লগত 1 পূৰণ কৰিলে প্ৰথমে ইয়াৰ লগত কৰিম, হাতৰ লগত 1 পূৰণ কৰিলে 1, হাতৰ লগত 1 পূৰণ কৰিলে হাতৰ লগত 1 পূৰণ কৰিলে 7, হাতৰ লগত 1 পূৰণ কৰিলে 7 মানে 77 পাই যাওঁ আৰু পূৰণ 1 আৰু আমাৰ এইটো 1 ৰৈ যাব। এতিয়া চোৱা প্ৰথমে পূৰণৰ কামটো আমি শেষ কৰিব লাগিব। 77ক একেলগত পূৰণ কৰিলে 77 পাই যাওঁ আৰু 1 এটা আছে ইয়াত। এতিয়া চোৱা ব্ৰেকেটৰ কামটো 77ৰ লগত 1 যোগ কৰিম 13 পূৰণ 78, এইটো ব্ৰেকেট আমাৰ কি বুজাইছে পূৰণ বুজাইছে। আমি ইয়ালৈ 1 যোগ কৰাৰ পিছত 78 হৈছে, ব্ৰেকেটটো উঠাই পূৰণ চিন দি দিছোঁ। এতিয়া চোৱা এইটো আমাৰ কি এটা মৌলিক সংখ্যা, কিন্তু এইটো মৌলিক সংখ্যা হয় নে নহয়, ইয়াৰ উৎপাদক কেইটা মানে মৌলিক সংখ্যাৰ মানে উৎপাদক কেইটা ইয়াৰ হয় নে নহয়, ইয়াৰ উৎপাদক বিশ্লেষণ কৰি চাওঁ। 78 লাষ্টত কি আছে 8 আছে, সেয়ে মই মানে ইয়াৰ পৰা চোৱা 0 2 4 6 8 থাকিলে 2ৰে 2 তিনিবাৰ 2ৰ লগত 3 পূৰণ কৰিলে 6, 1 এটা ৰৈ যায়, ইয়াত আহিব 18 9 বাৰ। এতিয়া চোৱা লাষ্টত কি ওলাইছে 9 ওলাইছে। 9 ওলালে ইয়াৰ আমি কি কৰিব লাগিব 1 3 5 7 9 9 আছে 3 একবাৰ ইয়াত, তাৰপিছত 3 তিনিবাৰ কি ওলাইছে 13টা মৌলিক সংখ্যা। তাৰমানে মই ইয়াত লিখিব পাৰি গতিকে কি 78 কাৰ সমান 2 পূৰণ 3 পূৰণ 13ৰ সমান। 78ৰ ঠাইত মই লিখিব পাৰি এইটো 13 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 13। এতিয়া চোৱা ইয়াত আমাৰ গোটেইকেইটা কি এইটো এটা মৌলিক সংখ্যা, এইটো এটা মৌলিক, এইটো এটা গোটেইকেইটা মৌলিক সংখ্যা। গতিকে মই ক'ব পাৰিম 7 পূৰণ 11 পূৰণ 13 যোগ 13 এইটো এটা কি যৌগিক সংখ্যা। চোৱা মই ইয়াত কি লিখিছোঁ, গতিকে 7 পূৰণ 11 পূৰণ 13 যোগ 13 এটা যৌগিক সংখ্যা, কিয়নো ইয়াৰ উৎপাদক কেইটা মৌলিক, এইটো আমাৰ কি যৌগিক সংখ্যা। এইটো আমাৰ ফাৰ্ষ্ট যিটো সেইটো সলভ হৈ গ'ল। এতিয়া ছেকেণ্ডটো চাম। ছেকেণ্ডটো এইটো দিয়া আছে, এইটো আমাৰ মৌলিক সংখ্যা নে যৌগিক সংখ্যা, যদি যৌগিক সংখ্যা হয় সেইটো মানে ব্যাখ্যা কৰিবলৈ কৈছে। এতিয়া চোৱা মই ইয়াৰ কি কৰিম, ইয়াত কি আছে যোগ চিন আছে, যোগ মানে থকাৰ পিছত ইয়াত কি দুটা ভাগত ভাগ হৈ গৈছে। এতিয়া কমন ল'ব পাৰিম, ইয়াত চোৱা ইয়াত এটা 5 আছে, ইয়াত এটা 5 আছে, তাৰমানে দুয়োটাৰ পৰা 5 এটা কমন আহিব আৰু যি বাকী ৰৈ গৈছে ব্ৰেকেটৰ ভিতৰত আহি যাব। 7 পূৰণ 6 পূৰণ ইয়াৰ পৰা গোটেইখিনি উঠাই লৈছোঁ, 1 এটা ৰৈ গৈছে, কিয় ৰৈছে বুজি পাইছাতো 4, তাৰপিছত 3 পূৰণ 2 পূৰণ 1 এইটো যোগ চিন, 5 উঠাই লৈছিলোঁ 1 এটা ৰৈ যাব। এতিয়া চোৱা ব্ৰেকেটৰ ভিতৰৰ কামটো 7ৰ লগত 6 পূৰণ কৰিলে 42 পূৰণ 1ৰ লগত 4 পূৰণ কৰিলে 4 এইটো পূৰণ চিন, 3ৰ লগত 2 পূৰণ কৰিলে 6 আৰু 1 এটা ৰৈ যায় আৰু ইয়াত এইটো 1 ৰৈ যায়। এতিয়া চোৱা 5 4ৰ লগত 2 পূৰণ কৰিলে 8, 4ৰ লগত 4 পূৰণ কৰিলে 16, 6ৰ লগত 1 পূৰণ কৰিলে 6 যোগ 1 এটা ৰৈ যায়। এতিয়া 108ক 6ৰ লগত পূৰণ কৰিব লাগিব, 6ৰ লগত 8 পূৰণ কৰিলে 48, 4 এটা ৰৈ যায়, 6ৰ লগত 0 পূৰণ কৰিলে 0 4 এইটো 4 ইয়াত আহিব আৰু 6ৰ লগত 1 পূৰণ কৰিলে 6, বাহিৰত 5 আছে। এতিয়া চোৱা ভুল হৈ গৈছে, ইয়াত মানে ভুল হোৱা নাই, যোগ ইয়াত মানে 16 আছিল, এইটো 6 আছিল, ভুল হৈছে। 6ৰ লগত 6 পূৰণ কৰিলে 36 আৰু 4 এটা ৰৈ গৈছিল, হ'ব ইয়াত 40, 40ৰ 0, 40ৰ লগত 40ৰ 0 4 এটা ৰৈ যাব। এতিয়া চোৱা আকৌ 6ৰ লগত 1 পূৰণ কৰিলে 6 আৰু 4 10, ইয়াত মোৰ হ'ব 1008 আৰু যোগ এটা 1 ইয়াত থাকিব। এতিয়া 5 আৰু 108ক একেলগে যোগ কৰিলে 1009, এতিয়া ব্ৰেকেট মানে পূৰণ 1009। ইয়াত চোৱা 1009 এটা কি মৌলিক সংখ্যা, এইটো তুমি মানে ভালকৈ বুজি ল'বা বা জানি ল'বা বা মনত ৰাখিবা যে 1009 এটা কি মৌলিক সংখ্যা আৰু 5ও এটা মৌলিক সংখ্যা। গতিকে দুয়োটা মানে আমাৰ কি মৌলিক সংখ্যা ওলাইছে, গতিকে এইটো আমাৰ কি হ'ব গোটেইখিনি এটা যৌগিক সংখ্যা হ'ব। ইয়াত চোৱা মই কি লিখিছোঁ, গতিকে এই সংখ্যাটো আমাৰ কি এটা যৌগিক সংখ্যা, কিয়নো ইয়াৰ উৎপাদকত দুয়োটা মানে মৌলিক সংখ্যা আছে। ইয়াত তুমি লিখি দিবা হৈ যাব। অনুশীলনী 1.1 ক্লাছ 10ৰ 7 নম্বৰ প্ৰশ্ন। ইয়াৰ কি কৈছে, এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ, খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ ছোনিয়াৰ 18 মিনিট লাগে, য'ত একেটা ঘূৰণতে ৰবিৰ 12 মিনিট লাগে। ধৰা তেওঁলোকে একেটা বিন্দুত একে সময়ত আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰে, কিমান মিনিট পিছত তেওঁলোকে আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব। ইয়াত চোৱা ছোনিয়াৰ লাগে 18 মিনিট আৰু ৰবিৰ লাগে 12 মিনিট, আৰু ইয়াত কি কৈছে তেওঁলোকে পিছত আকৌ আৰম্ভণি বিন্দুত লগ লাগিব।
একেটা একেটা দিশত যাত্ৰা কৰিলে আকৌ আৰম্ভণি বিন্দুত লগ লাগিব। একেলগে মানে কেতিয়া লগ লাগিব, একে সময়ত বা একেলগে আমাৰ যদি প্ৰশ্নত থাকে তেতিয়া আমি কি সেইটো লসাগু উলিয়াম। ইয়াত দিয়া আছে 18 আৰু 12, 18 আৰু 12 লসাগুই হ'ব আমাৰ এইটো মানে প্ৰশ্নৰ আনচাৰ। এতিয়া সলিউশ্যনটো চাই লোৱা কি আছে। ইয়াত 12 আৰু 18 উল্টা হৈ গৈছে, একো নাই মানে প্ৰশ্নত আছেতো। এতিয়া চোৱা 18 আৰু 12, প্ৰথমে 18 ওলাই লওঁ। 18ত 8 আছে, 1 2 4 6 8 0, ইয়াত 8 আছে, 2 2 9 বাৰ। এতিয়া চাওঁ ইয়াত 9 আছে, 1 3 5 7 9, 9 আছে, 3 3 বাৰ, 3 লগত 3 পূৰণ কৰিলে 9, 3 এটা মৌলিক সংখ্যা ইয়াত ৰৈ যাব লাগিব। 2 আছে, 2 থাকিলে 2 6 বাৰ, 2 6 আছে, 6 2 3 বাৰ, 3 ওলাইছে, এইটো কি এটা মৌলিক সংখ্যা। গতিকে মই লিখিব পাৰোঁ যে 12 কাৰ সমান, 2 পূৰণ 2 পূৰণ 3, 18 2 পূৰণ 3 পূৰণ 3। এতিয়া উলিয়াব লাগে লসাগু। লসাগু মানে ইয়াত দুটা আছে, এটা লৈ ল'ম, ইয়াত দুটা আছে, এটা লৈ ল'ম, আৰু বাকী যি দুটা আছে উঠাই ল'ম। পূৰণ 3 পূৰণ 2, 6, 3 লগত 2 পূৰণ কৰিলে 6, এইটো পূৰণ চিন, 6 লগত 6 পূৰণ কৰিলে 36। গতিকে 36 মিনিট পিছত ইহঁতে কি একেলগে লগ লাগিব একেটা বিন্দুত। ইয়াত লিখি লওঁ। ইয়াত চোৱা মই লিখিছোঁ, গতিকে 36 মিনিট পিছত ইয়াত মানে প্ৰশ্নৰ পৰা উঠাইছোঁ কিমান মিনিট, ইয়াত মই 36 মিনিট পিছত তেওঁলোকে আকৌ আৰম্ভণি বিন্দুটোত লগ লাগিব, প্ৰশ্নৰ পৰা উঠাই ইয়াত লিখি দিছোঁ। তুমি জাষ্ট মানে কনচেপ্টটো বুজি ল'বা, তাৰপিছত 36 ওলাব, 36 ইয়াত মানে কিমানৰ জেগাত বহুৱাই মানে গোটেইখিনি লিখি ল'বা, একো মুখস্থ কৰিব নালাগে।